আৰু আমি ডিকেবি আই মাতৃসকলক ভৰিত ধৰি এটা কথা ক'ব খুজিছো, যিদিনাখনে আপোনালোকে এওঁলোকক ক'ব পাৰিব যে আমাক 10,000 টকা নহয়, 10,000 টকা দি এনেকৈ মেলে মিটিঙে আমাক লৈ যোৱা নহয়, তাতকৈ আমাক এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক যাৰ বিনিময়ত আমি বছৰেকত 10,000 টকা ইনকাম টেক্স দিব পাৰোঁ। আছে ওলাব তেনেকুৱা কোনো আই মাতৃ? যদি ওলায়, যদি কোনো আই মাতৃ এই কথাটো ক'ব পাৰে, তেতিয়াহ'লে আমি তেওঁৰ ঘৰলৈ গৈ ভৰিত ধৰি সেৱা কৰিম। সুধকচোন কোনোবা আই মাতৃ, মন্ত্ৰী পত্নীয়ে লগা নেইল পলিচটোৰ দাম কিমান, তেওঁলোকে বিউটি পাৰ্লাৰৰ নামত কিমান টকা খৰচ কৰে, মেকআপৰ নামত কিমান টকা খৰচ কৰে, সোধক কিমান টকাৰ কাপোৰ পিন্ধে মাহত। আৰু আপোনালোকক 1250 টকা দি এনেকে ৰাজনৈতিক মেল মিটিঙত ব্যৱহাৰ কৰি ফুৰিছে। কিমান দুখ লগা সময়ত আমি উপনীত হৈছো, কথাবোৰ চিন্তা কৰক। কেৱল হিতাধিকাৰী 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 হিতাধিকাৰীৰ নামত একাংশক ভিক্ষাৰীত পৰিণত কৰা হৈছে। 10,000 টকা এওঁলোকৰ জীৱনৰ কাৰণে কেনেকুৱা অমূল্য হৈ পৰিছে ভাবক, পৰিৱেশ পৰিস্থিতিবোৰ চাওক। 10,000 টকাৰ কাৰণে কেনেকে হেতা ওপৰে লগাইছে। আৰু বিশ্বাস কৰক, এই 10,000 টকাৰ কাৰণে তেওঁলোকক 10 মাহ মান দৌৰাই ফুৰে। আৰু এই যে প্ৰতিমাহে অৰুণোদয় দিয়ে, তাৰ কাৰণে এওঁলোকে মাহত 10 দিন মান বিভিন্ন মেল মিটিঙে অহা যোৱা কৰি ফুৰে, দৌৰি ফুৰে। এনেকে ব্যৱহাৰ কৰি আহিছে অসমৰ সাধাৰণ জনতাৰ আই মাতৃসকলক।